Hello everyone. আজি আমি ডিসকাস কৰিম ক্লাস 12 NCERT এটা ইম্পৰ্টেন্ট চেপ্টাৰ ইন্টিগ্ৰেশন তোমালোকে বহুতে মোক কৈ আছিল যে ইন্টিগ্ৰেশন পঢ়াই দিব লাগে কাৰণ ইন্টিগ্ৰেশন স্কুলত বহুতৰ পঢ়ুতে দিগদাৰ লাগিছে কেতিয়াবা কোনবা কাৰবাৰ স্কুল ক্ষতি হৈ যায় স্কুল ক্ষতি হৈ গলে এটা ক্লাসও যদি মিস হৈ যায় পিছৰ ক্লাসখিনি লিংকখিনি হেৰাই যায় গতিকে আজি আমি ইন্টিগ্ৰেশন ডিসকাস কৰিম ইয়াৰ আগত ডিফাৰেন্সিয়েশন ডিসকাস কৰিব লাগিছিল কিন্তু আমি ডিফাৰেন্সিয়েশন ডিসকাস নাই কৰা যেহেতু আমাৰ এই চেনেলটো সেপ্টেম্বৰত ষ্টাৰ্ট হৈছে আৰু এটা ইমিডিয়েটলি ডিফাৰেন্সিয়েশনৰ বহুত ক্লাস পঢ়ি আকৌ ইন্টিগ্ৰেশনৰ সোমালে দেৰি হৈ যাবগে সেইকাৰণে মই ধৰি লৈছো তোমালোকে বেসিক নলেজ ডিফাৰেন্সিয়েশনৰ আছে যদিহে কাৰবাৰ নাই কবা কমেন্টত আমি তাৰো প্লেলিষ্ট এটা অতি সোনকালে বনাম ডিফাৰেন্সিয়েশনৰ এতিয়া কাৰণে ইন্টিগ্ৰেশন বনাইছো আৰু তাত যিমানখিনি ডিফাৰেন্সিয়েশন আমাক লাগিব আমি সাইড বাই সাইড কৈ যাম মই তোমালোকক শিকাই যাম তো তোমালোকে যাতে ইন্টিগ্ৰেশনটো ডিফাৰেন্সিয়েশনৰ আইডিয়া লৈ লৈও কৰি যাব পাৰা তাৰ কাৰণে মই ব্যৱস্থা কৰি দিম তাৰমানে মই সাইড বাই সাইড অলপ কৈ যাম যত যিমান ডিফাৰেন্সিয়েশন লাগে ঠিক আছে সো এনসিআরটি চাবা তাত প্ৰথম পেজত বহুত ফৰ্মুলা লিখা আছে তাৰে প্ৰথম ফৰ্মুলাটো মই লৈ ললো ইয়াত আছে প্ৰথম ফৰ্মুলা ইন্টিগ্ৰেশন অফ x to the power n dx x to the power n plus 1 by n plus 1 plus c এতিয়া c কেলে আহিলে এবোৰ dx কেলে আহিলে এবোৰ বহুত কোৱেশ্চনছ আহে তোমালোকৰ কাৰণে তাৰ কাৰণে এটা স্পেশাল ভিডিও মই কেতিয়াবা বনাম তাত মই হেবোৰ ডিটেইলছত ডিসকাস কৰিম কিন্তু আজিৰ যেটো ভিডিও আজিৰ যেটো আমাৰ প্লেলিষ্ট ষ্টাৰ্ট কৰিছো তাত আমাৰ উদ্দেশ্য এটাই পাৰপাস এটাই যে তোমালোকক ইন্টিগ্ৰেশনৰ প্ৰবলেম সলভিংত যাতে তোমালোক এক্সপাৰ্ট হ'ব পৰা তাৰ কাৰণে কনসেপ্ট দিয়াটোৱে মোৰ কাম এই প্লেলিষ্টৰ টাৰ্গেটেই হল ইন্টিগ্ৰেশনৰ প্ৰবলেম সলভ কৰা ঠিক আছে গতিকে ফাৰ্স্ট ফৰ্মুলা লিখিলৈ ফাৰ্স্ট question number 1 আৰু কোৱেশ্চনবোৰ এনেকুৱাকে মই দিবলৈ ট্ৰাই কৰিম যাতে স্টেপ বাই স্টেপ যাতে তুমি উঠি যাব পাৰা খুব কম কোৱেশ্চনত যাতে তোমালোকে গোটেই ইন্টিগ্ৰেশনখন এবাৰ বুজি পাই যোৱা তাৰ পিছত যাতে নিজে যাতে সলভ কৰিব পৰা হয় যাতে তেনেকুৱা লেভেলত কোৱেশ্চন ডিসকাস কৰিবলৈ ট্ৰাই কৰোঁ ফাৰ্স্ট কোৱেশ্চনটো ইন্টিগ্ৰেশন অফ x dx হয়নে তোমালোকে কিতাপত চাবা এনেকুৱা কোৱেশ্চন নাই ইন্টিগ্ৰেশন অফ x dx মই কেলে লৈছো এইটো ইন্টিগ্ৰেশন অফ x dx কাৰণ এই ফৰ্মুলা ফাৰ্স্ট ফৰ্মুলাটোৰ বেসিছত ফাৰ্স্ট যেটো কোৱেশ্চন বনে এটোই ইন্টিগ্ৰেশন অফ x dx এতিয়া এটো ম্যাচ কৰি চোৱা যে এই পাৰ্টটোৰ লগত এই পাৰ্টটো মিলিছে নে খালি ইয়াতে n আছে ইয়াতে তোমাৰ একো নাই মানে 1 এটা আছে কি আছে ইয়াতে 1 এটা আছে যেটো আমি পাৱাৰত 1 আছে লিখা নাই গতিকে ইন্টিগ্ৰেশনৰ ফৰ্মুলাটো লগাই দিলে কি হ'ব এটো হৈ যাব x to the power 1 plus 1 divided by 1 plus 1 হয়নে ফৰ্মুলাটো চোৱা x to the power n আছিলে x to the power n plus 1 divided by n plus 1 so x to the power 1 plus 1 divided by 1 plus 1 plus c c to কেলে আহিলে আকো কৈছো মই এটো তাৰটা ডিটেইল আমি ডিসকাস কৰিম এদিন কেতে বাইবোৰ বেসিক কনসেপ্ট কি ইন্টিগ্ৰেশন হয় কি কিয় লাগে আমাক ইন্টিগ্ৰেশন হেবিলাকৰ ওপৰত আমি ডিসকাস কৰিম কিন্তু এই প্লেলিষ্টখন অকল প্ৰবলেম সলভিংৰ কাৰণে এতিয়া আহি গল আমাৰ x to the power 2 by 2 plus c here is your answer হৈ গল ফাৰ্স্ট কোৱেশ্চনটো ভেৰি ইজি হয় তোমালোকে পজ কৰি পেলাই লিখি লোৱা বা কাৰবাক যদি লাগে স্ক্ৰিনশ্বট মাৰি লব পৰা কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 আহিছে কি ইয়াক অকনমান ইমপ্ৰুভ কৰি দিও মই যদি ইয়াৰ 1 ৰ জায়গাত যদি মই তোমাক 2 দি দিও ঠিক আছে কোৱেশ্চন নম্বৰ 2 সো পাৱাৰ অফ 2 তেতিয়া হলে কেনেকৈ সলভ কৰিম একে সেম ফৰ্মুলা n ৰ জায়গাত তোমাৰ 2 আহি গল কিবা চেঞ্জ হ'ব নেকি x to the power 2 plus 1 divided by 2 plus 1 plus c ডাইৰেক্ট ফৰ্মুলা লাগি গল n ৰ জায়গাত 2 লিখি দিলে হল একোটো কৰা নাই n ৰ জায়গাত 2 আছিল সো এটো আনি তুমি ইয়াত লিখি দিলা 2 বাস এটো 2 হৈ গল so x to the power 3 divided by 3 plus c done easy একদম ইজি ঠিক আছে তোমালোকে এটো লিখি লোৱা আৰু ইয়াক আৰু যদি আৰু যিমান পাৱাৰ তুমি ইনক্ৰিজ কৰি গৈ থাকা তোমাক বলে ইয়াত কোৱেশ্চন নম্বৰ 3 দি দিলো এটো ঠিক আছে চোৱা তোমাক বলে x to the power 100 দি দিলো মই ইয়াতে x to the power 100 dx তেতিয়া কিবা চেঞ্জ হ'ব নেকি একো চেঞ্জ নহয় জাস্ট n ৰ জায়গাত তুমি 100 লব লাগে x to the power 100 plus 1 divided by 100 plus 1 dx তো x to the power 101 divided by 101 plus c ওলাই গল সিম্পল হৈ গল এটো হৈছে ফাৰ্স্ট বেসিক স্টাইল এতিয়া ইয়াতে অকনমান যদি আৰু ইমপ্ৰুভ কৰি দিও এটা পাৱাৰটো মই নাৰাখো পাৱাৰটো নাৰাখি অলপ চেঞ্জ কৰো সোৱা 4 এই 2 টো মই ইয়াত নাৰাখি মই যদি ইয়াৰ লগত যদি ৰাখি দিও কোৱেশ্চন নম্বৰ 4 হা কোৱেশ্চন নম্বৰ 4 মই দিলু 2x দি দিলু 2x dx এতিয়া কি হ'ব
এটা কি হ'ব 2x dx সদায় মনত ৰাখিবা যদিহে ইন্টিগ্ৰেশনৰ ফাংশনটো এটো ইন্টিগ্ৰেশনৰ ফাংশন x আছে না এটো ফাংশন কয় তাৰ লগত যদি এটা কনস্ট্যান্ট নম্বৰে মাল্টিপ্লাই হৈ থাকে কি লাহেকে বাহিৰলৈ ওলাই গুছি যায় তাৰ মানে 2 integration of x dx ঠিক আছে so 2 integration of x dx so এতিয়া এই integration of x dx to কৰিলে হল কেনেকৈ কৰে question number 1 কৰি আহিছো আমি question number 1 ত ইয়াত 1 পাৱাৰ আছে so x to the power 1 plus 1 divided by 1 plus 1 plus c কেতিয়াবা মোৰ c টো থাকি যায় লিখিবলৈ তোমালোকে নিজে লিখি লবা ইন্টিগ্ৰেশনত কেতিয়াও c এৰি যাব নোৱাৰা মই যদি কেতিয়াবা এৰিও যাও তুমি লিখি লব লাগিব 2 x to the power 2 divided by 2 plus c 2 cancel হৈ গল x square plus c bas that is your answer simple খালি এই যেটো প্ৰপাৰ্টি এটো তুমি প্ৰপাৰ্টিটো সাইডত লিখি যাব পাৰা কি প্ৰপাৰ্টি হল ইয়াৰ পৰা এটো ইন্টিগ্ৰেশন অফ a f of x dx এটো ফাংশন হয় তাৰ লগত কনস্ট্যান্ট এটা মাল্টিপ্লাই হৈ আছিল সো এই কনস্ট্যান্টটো ইন্টিগ্ৰেশনটো বাহিৰলৈ উলিয়াই লৈ যাব পাৰা this is the rule যাৰ কাৰণে এটো আমি কৰিব পাৰিলো 2 বাহিৰ উলিয়াই লৈ যাব পাৰিব ঠিক আছে এটো লিখিলো আৰু এক স্টেপ আগত গুছি যাম হয়নে আৰু এক স্টেপ আগত গুছি যাম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে ইয়াত তুমি নম্বৰ 2 আছে ইয়াৰ পাৱাৰ এটা লগাই দিও 4 2x to the power 4 2x to the power 4 ঠিক আছে সো কি কাম কি কৰিব লাগিব প্ৰথম এই ৰুলটো ইয়াতো এপ্লাই হ'ব 2 এটাৰে মাল্টিপ্লাই হৈ আছে কি বাহিৰত ওলাই গুছি যাব এই 2 টো বাহিৰত গুছি যাব 2 integration of x to the power 4 dx done এটো ইন্টিগ্ৰেশন কেনেকৈ কৰিম ভিডিওটো পজ কৰি কৰা নিজে সবে ইমান কিটা কৰি দিলো মই চাৰিটা হয়নে কৰা আৰু কৰি কমেন্ট কৰা আনসাৰ কিমান হলে সো পজ কৰিলো তাৰ পিছত কৰা মইটো কৰিয়ে দিছো x to the power কি হ'ব 4 plus 1 divided by 4 plus 1 again এটো ফৰ্মুলা এপ্লাই হৈ গল না কাৰণ n ৰ জায়গাত 4 আহি গল n ৰ জায়গাত 4 so 4 plus 1 by 4 plus 1 plus c so 2x to the power 5 divided by 5 plus c so eto into হৈ আছে এই দুটা বস্তু into হৈ আছে হা so eto হৈ যাব 2x to the power 5 divided by 5 plus c this is your answer ঠিক আছে আৰু এক স্টেপ আগত আমি গুছাম কোৱেশ্চন নম্বৰ 6 আৰু এক স্টেপ আগত গুছি গলে এবাৰ কি আহিব এবাৰ প্লাস দি দিম দুটা টাৰ্ম প্লাস কৰি দিম তোমালোকে চাবা যে মই স্টেপ উঠাই গৈ আছো প্ৰথমতে কি দিলো তো ভালকে চোৱা মোৰ কোৱেশ্চনৰ প্যাটাৰ্নবোৰ তুমি চোৱা প্ৰথমতে x dx দিলো হয়নে তাৰ পিছত ইয়াত পাৱাৰ লগাই দিলো ইয়াত এটা পাৱাৰ লগাই দিলো তাৰ পিছৰ ক্যাটাগৰী এটা তোমাক দিলো ইয়াত কনস্ট্যান্ট এটা লগাই দিলো তাৰ পিছৰ ক্যাটাগৰীটো তোমাক দিলো ইয়াত কনস্ট্যান্ট লগাই দিলো এনেকৈ দি দিলো সো স্টেপ চেঞ্জ কৰি আহি আছো সো দ্যাট তুমি স্টেপ বাই স্টেপ শিকি যাব পাৰা স্টেপ বাই স্টেপ যাতে তোমাৰ ইন্টিগ্ৰেশন কেতিয়াও দিগদাৰ নহয় হেতু লেভেলত মই তোমাক কোৱেশ্চন দি আছো গতিকে তুমি হেতু লেভেলত শিকি গৈ থাকা ডেইলি যদি চাই স্টেপ বাই স্টেপ তোমাৰ যদি ডেভেলপ হৈ গৈ থাকে পিছৰ কোৱেশ্চন কিনো টান যেবোৰ ইন্টিগ্ৰেশন হেবোৰ মই স্টেপ বাই স্টেপ নি থাকিম ৰুলছ দি তো তুমি তাপা দেখিবা এদিন দেখিবা যে তোমাৰ ইন্টিগ্ৰেশন তোমাৰ একো প্ৰবলেমে হোৱা নাই সো জুনে বুজি পাই যায় এবাৰ ইন্টিগ্ৰেশন তাৰ কাৰণে ইন্টিগ্ৰেশনটো একদম সহজ বস্তু ঠিক আছে এটা কোৱেশ্চন নম্বৰ 7 কি কৰিম কোৱেশ্চন নম্বৰ 7 ত প্লাস লগাই দিম means integration of suppose মই দিলো x আৰু এটা দিলো x square dx দুটা টার্ম add or subtract কৰি দিলো add বা subtract কেতিয়াবা প্লাস থাকিব কেতিয়াবা মাইনাস থাকিব এটো ইন্টিগ্ৰেশন কেনে কৰিম এতিয়া এই ইন্টিগ্ৰেশনটো কেনে কৰিম যেতিয়া ইন্টিগ্ৰেশনৰ মাজত প্লাস বা মাইনাস থাকে কি কলো যেতিয়া ইন্টিগ্ৰেশনৰ মাজত প্লাস বা মাইনাস থাকে তুমি ইন্টিগ্ৰেশনটো দুইটা ফাংশনতে দি দিব পাৰা ইন্টিগ্ৰেশন অফ x আৰু ইন্টিগ্ৰেশন অফ x square খালি মন কৰিবা যে ইন্টিগ্ৰেশনটো ইয়াত দিলে তাৰ লগত dx কো দিব লাগিব তাৰ লগত কি দিব লাগিব dx কো এনেকে দি দিব লাগিব আৰু প্লাস আছে তো মাজত প্লাস যদি ইয়াত মাইনাস থাকিলে হেতেন ইয়াত মাইনাস এতিয়া তুমি এটো ইন্টিগ্ৰেশনটো কৰিব জানাই ইয়াত 1 আছে এই ফৰ্মুলাটো এপ্লাই হ'ব নে এই ফৰ্মুলাটো এপ্লাই সো x to the power 1 x to the power 1 plus 1 divided by 1 plus 1 এতিয়া আহিলে কথাটো কনস্ট্যান্ট মই কলো ইন্টিগ্ৰেশনটো উঠিলে এটা কনস্ট্যান্ট আহিব সো এই লাইনটোত এটা কনস্ট্যান্ট আহিব কি আহিব দি দিয়া c1 এই ইন্টিগ্ৰেশনটো তুমি সলভ কৰিলা তাৰ কাৰণে এটা কনস্ট্যান্ট আহিব c1 প্লাস a প্লাস টো আহি গল ইয়ালে
এতিয়া এই ইন্টিগ্ৰেশনটো কৰা এটো ইন্টিগ্ৰেশন কৰিলে আহিব তোমাৰ x to the power 2 plus 1 by 2 plus 1 ঠিক আছে 2 plus 1 by 2 plus 1 again এই ফৰ্মুলাটো এপ্লাই হ'ল আৰু লগত আহিব কি এটা কনস্ট্যান্ট c2 কেলে c1 c2 দিলো কাৰণ তা দুটা কনস্ট্যান্ট আহিছে ন c1 c2 এতিয়া তোমাৰ এটো হৈ গল x to the power 2 divided by 2 plus এটো হৈ গল x to the power 3 divided by 3 তুমি খুদিব পাৰছে স্যাৰ কনস্ট্যান্ট c1 কিয় নিলিখিলে লিখিম কোড লিখিম সাইডত লিখিম c1 plus c2 তো x to the power এটা কার্বন মাইন্ডত পৰকে প্ৰশ্ন আহিব স্যাৰ আপুনি ইমানবোৰ কনস্ট্যান্ট লিখি আছে এটা লিখিলে হয় yes definitely এটা লিখিলে হয় কিন্তু একদম মই তোমাক বেসিক্সৰ পৰা শিকাই আছো একাৰণে মই দুটা কনস্ট্যান্ট লিখিছো অলপ এক্সপার্ট হোৱাৰ পিছত এই c1 c2 দুবাৰ লিখি থকা দৰকাৰ নাই এবাৰতে হৈ যায় মই কম কেতিয়া এবাৰত হয় বহুতে ভুল কৰে এটো কেতিয়াবা কোনোবাই ঘপককে কবাত এবাৰ লিখি থৈ দিয়ে কেতিয়াবা দুবাৰ লিখি থৈ দিয়ে হে নলেজটো থাকিব লাগিব যে কোড এবাৰ লিখে কোড দুবাৰ লিখে হেতুৰ ওপৰতো মই শিকাম এটা c1 c2 দুটা কনস্ট্যান্ট মিলি এটা সিঙ্গল কনস্ট্যান্ট লিখিব পাৰো নে নাই আমি পাৰো কাৰণ ধৰি ললো কনস্ট্যান্ট মানে কি কিছুমান নাম্বাৰছ যেনিবা 2 3 তেতিয়া যেনিবা 2 আছে যেনিবা 3 আছে 2 plus 3 কি হৈ যাব 5 হৈ যাব এটা কনস্ট্যান্ট হৈ যাব নে নাই সেই কাৰণে c1 plus c2 জায়গাত আমি c লিখিব পাৰো খালি সাইডত লিখিব লাগিব কি where c equals c1 plus c2 so this is your final answer ঠিক আছে অলপ লেভেলটো উঠাই দিলো মানে মাজত প্লাস দি দিলো সিমিলারলি মাইনাসৰ কাৰণে তুমি নিজে কৰিলো এটা মাজত মাইনাস দি দিম মই এটা দি দিছো কোৱেশ্চনটো x minus x square একদম সিম্পল কোৱেশ্চন দিছো dx এটা তুমি নিজে কৰিলো আৰু এটা দি দিছো তোমাক আৰু কৰিবলৈ দি দিছো ইন্টিগ্ৰেশন অফ x square minus x cube টান লাগিব নেকি একদম টান লাগিব না লাগে একেটা ফৰ্মুলা এপ্লাই হ'ব তুমি এই দুটা কোৱেশ্চন কৰি চাব পাৰা কৰি কমেন্ট বক্সত তুমি লিখিব পাৰা কমেন্ট বক্সত এটা কোনবাই হদিব যে স্যাৰ এনেকুৱা বিলাক কমেন্ট বক্সত কেনেকে লিখিম অলপ ট্রাই কৰিবা কিবোৰ্ড খনত টাইপ কৰিবলৈ অকমান তুমি চালে হল এবিলাক টাইপ কৰিব পৰা যায় মোবাইলৰ কিবোৰ্ড খনত আৰু হেতু তুমি জানিলে কি লাভ হ'ব কেতিয়াবা তুমি গুগলতো যদি কিবা এটা কোৱেশ্চন মাৰিব লগা হয় তুমি ম্যাথমেটিক্যাল এক্সপ্ৰেছন বোৰ কেনেকে টাইপ কৰি শিকিব লাগিব গুগল কিবোৰ্ডত সো হেতু অকমান তোমালোকে নিজে ষ্টাডি কৰিবা তুমি পাৰি যাবা সো এতিয়া ইয়াতকে যদি মই স্টেপ লেভেল ডেভেলপ কৰো এন্ড লেভেল ডেভেলপ কৰি যদি কোৱেশ্চন নম্বৰ 8 আমি ডিসকাস কৰিব গৈছো হেতু এটা বস্তু তোমালোকে খুবে ইম্পৰ্টেন্ট মনোযোগ দি চাব লাগিব ইম্পৰ্টেন্স দি চাব লাগিব দ্যাট ইজ এই কোৱেশ্চনটো যদি লও আৰু তাত যদি মই ইয়াতে এটা ধৰি ললো ইয়াতে মই x নহয় 2x লিখি দিলো ঠিক আছে এটা কি হ'ব বহুতে এই কোৱেশ্চনটো ভুল কৰে কিয় ভুল কৰে বহুতে কি লিখে যে স্যার 2 integration of x plus x square dx এনেকে কৰি যায় কেলে মই শিকাইছিলো যে 2 এটা যদি মাল্টিপ্লাই হৈ থাকে তাক বাহিৰলৈ ওলাই আনিব লাগে কিন্তু that is wrong this is not correct this is wrong কেলে সোৱা যে 2 তোমাৰ কোড মাল্টিপ্লাই কেতিয়া আমি বাহিৰলৈ ওলাই আনিব পাৰো যদি হে 2 গুটে ফাংশনটোত মাল্টিপ্লাই হৈ থাকে তাৰমানে মই তোমাক অকমান আগত লিখি দেখাইছিলো যে 2f of x dx equal to integration of f of x dx এই সিচুৱেশনটোত কেতিয়া আমি 2 বাহিৰলৈ আনিব পাৰো যেতিয়া 2x plus x square dx এই ফাংশনটো যেতিয়া এই গুটেটোৱে হৈ থাকিব এই গুটেটোৰ লগতে 2 মাল্টিপ্লাই হৈ থাকিব তেতিয়া তুমি 2 বাহিৰত উলিয়াই লৈ আহিব পাৰা then it will look like this x square dx so ভালদৰে 2 এক ব্র্যাকেট দি পেলাই গুটেটোতে ইনটু কৰি থোৱা আছে x plus x square তো তুমি 2 বাহিৰত উলাই লৈ আহিব পাৰা কিন্তু ইয়াত সোৱা 2 অকল x ৰ লগতে মাল্টিপ্লাই হৈ আছে হি বাহিৰত গুছি নাহে হি সবৰ লগতে ইনটু হৈ থাকিব লাগিব গতিকে যদি হি বাহিৰত গুছি নাহে তেতিয়ালে তোমাৰ প্ৰথম কামটো হ'ল যে তুমি ইন্টিগ্ৰেশনটো ডিস্ট্ৰিবিউট কৰি দিয়া প্লাসত 2x dx plus integration of x square dx হৈ গল এতিয়া এই ইন্টিগ্ৰেশনটো চোৱা যে এই ইন্টিগ্ৰেশনটো কাৰণে 2 সবৰ লগতে মাল্টিপ্লাই হৈছে ইয়াত তুমি বাহিৰলৈ ওলাই লৈ আহিব পাৰা সো 2 integration of x dx plus integration of x square dx হৈ গল এতিয়া তুমি ফৰ্মুলা লগাই কৰি দিয়া এটো x to the power 1 plus 1 by 1 plus 1 plus এটো x to the power 2 plus 1 by 2 plus 1 এতিয়া সোৱা কনস্ট্যান্ট মই কিয় নিলিখিলো বহুতে হদিব দেখা কনস্ট্যান্ট কিয় নিলিখিলো সোৱা যে কনস্ট্যান্ট দুটা ওলাই দুটা গইটো এটা হৈ যায় গতিকে মই ইয়াতে যদি এটাই দি যাও ডাইৰেক্টলি কিবা প্ৰবলেম আছে নেকি
মই যদি এডোখৰত এটা কনষ্টেণ্টে দি যাওঁ কিবা প্ৰব্লেম আছে নেকি নাই একো প্ৰব্লেম নাই তো গতিকে মই এটা কনষ্টেণ্ট দিলোঁ এই ইণ্টিগ্ৰেশ্যনটোৰ কাৰণে c1 ওলাইছিলে ইয়াৰ কাৰণে c2 ওলাইছিলে দুইটা মিলাই এটা কনষ্টেণ্ট c হৈ গ'ল এতিয়া 2x স্কোয়াৰ বাই 2 প্লাছ x কিউব বাই 3 প্লাছ c 2 কটা গ'ল x স্কোয়াৰ প্লাছ x কিউব বাই 3 প্লাছ c আছে so 8টা কোৱেশ্যন টোটাল আমি ডিসকাস কৰিলো টোটাল 8 কোৱেশ্যন we have discussed hey 8 কোৱেশ্যনত step by step তোমালোকক মই ইমপ্ৰুভ কৰালো step by step তোমালোকক মই কোৱেশ্যনছ দিলো যে প্ৰথম x dx এ লিখা আছে x dx x স্কয়াৰ 2x তো যদি ইয়াৰ আগত থাকে কি হ'ব যদি দুইটা মাল্টিপ্লাই যদি পাৱাৰটো আহি যায় আগতো মাল্টিপ্লাই হৈ থাকে তেতিয়া কি হ'ব আৰু এটা প্যাটাৰ্ন শিকিলো যদি হে এনেকে প্লাস হৈ থাকে তেতিয়া কি হ'ব হয় না নহয় আৰু এটা প্যাটাৰ্ন শিকিলো যদি হে ইয়াৰে প্লাস হৈ থকা কোনোবা এটা যদি x মাল্টিপ্লাই হৈ থাকে তেতিয়া কি হ'ব গতিকে ইমানবোৰ প্যাটাৰ্ন আমি ডিসকাস কৰিলো আজি গতিকে তোমালোকৰ বেসিক যেটো কনসেপ্ট অফ সলভিং এ ইন্টিগ্ৰেল প্ৰবলেমছ এটো তোমাৰ আজি ডেভেলপ হৈ গৈছে গতিকে নেক্সট ভিডিঅ'ৰ পৰা আমি আৰু লেভেল অফ কোৱেশ্যনছ ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰিম লেভেল টু হাই কৰি লাহে গৈ থাকিম তোমালোকে হিকি গৈ থাকিবা গতিকে ইন্টিগ্ৰেশ্যনত চিন্তা কৰিবলগীয়া একো নাই জাস্ট ফলো কৰি থাকিবা সদায় ভিডিঅ চাই থাকিবা ইন্টিগ্ৰেশ্যনৰ কিমানটানো ভিডিঅ'ছ আমি কোৱেশ্যন ডিসকাস কৰিলো 8টা হে চলি থাকিব সদায় 8টা 10টা হিমানে কৰিম সদায় যদি তুমি 8টা 10টা কৰি থাকা তেতিয়ালৈতো এমাহত তোমাৰ বা 1.5 মাহততো তুমি কিমান হ'ব 10টাকে কৰিলো দেখোন 300 কোৱেশ্যন বা 200 কোৱেশ্যন তো হৈ যাব তোমাৰ তেতিয়া তোমাৰ কনসেপ্ট বিল্ড হৈ যাব ঠিক আছে